সমগ্ৰ অসমৰ লগতে যোৰহাটতো এক বিশেষ পৰিৱেশ দেখা পোৱা যায়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় সকলোৰে প্ৰাণৰ শিল্পী অসমৰ সংগীত জগতৰ এক অনন্য প্ৰতিভা জুবিন গাৰ্গৰ ৰাজহুৱা আৰ্য স্বাৰ্থৰ অনুষ্ঠান। পুৱাৰে পৰা শতাধিক ভকত বৈষ্ণৱ, শুভাকাংক্ষী, স্থানীয় ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত থাকে এই পবিত্ৰ অনুষ্ঠানটিত। প্ৰাতকালে ভকতসকলে গুৰুআসন প্ৰতিষ্ঠা কৰি নাম প্ৰসংগৰ মাজেৰে জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। ইয়াৰ পাছতে নেগাৰা নাম, দিহা নাম এই অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ সময়ত ভক্তজনই জুবিন গাৰ্গৰ জীৱন, সংগীত আৰু অসমীয়া সংস্কৃতিত তেখেতৰ অৱদানৰ বিষয়ে স্মৃতি উজাৰি। এই অনুষ্ঠানটিৰ সময়ত ভক্তগণে জুবিন গাৰ্গৰ জীৱন, সংগীত আৰু অসমীয়া সংস্কৃতিত তেখেতৰ অৱদান সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। প্ৰতিজনে নিজৰ অনুভৱ বৰ্ণনা কৰি কয়, জুবিন দা কেৱল এটা নাম নহয়, এটা অনুভৱ, এটা জীৱন্ত প্ৰতীক। এই অনুষ্ঠানত স্থানীয় ৰাইজৰ সহায়ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয় আৰু ফুলৰ মালা অৰ্পণ কৰি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। বিভিন্ন স্থানৰ পৰা অহা সকলো ৰাজ্যৰ উপস্থিতিত অনুষ্ঠানটোৱে ধৰি ৰাখে এটা আন্তৰিক আৰু গম্ভীৰ পৰিৱেশ। সংগীতৰ প্ৰতি জুবিন গাৰ্গৰ অনন্ত ভালপোৱা আৰু তেওঁৰ সৃষ্টিৰে গঢ়ি তোলা অসমীয়া গৌৰৱৰ স্মৃতি আজিও সকলো হৃদয়ত জীৱন্ত হৈ থাকে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। যোৱা 19 ছেপ্টেম্বৰটো আচলতে সমগ্ৰ অসমৰ জাতীয় জীৱনৰ বাবে আটাইতকৈ দুখজনক এটা দিন। এই দিনটোতে আমি অসমৰ এক বৃহৎ সম্পদ, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক আমি হেৰুৱাবলগীয়া হৈছিলে আৰু সেই শোকত সমগ্ৰ অসম ম্ৰিয়মান। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও জুবিন গাৰ্গ ডাঙৰীয়াক আচলতে আমাৰ এগৰাকী প্ৰাক্তন সতীৰ্থ হিচাপে পাইছিলোঁ। 2004 চনতে তেখেতে যুৱ ছাত্ৰ পৰিষদৰ সদস্য পদ গ্ৰহণ কৰি যুৱ ছাত্ৰ পৰিষদৰ যিখিনি দৃষ্টিভংগী সেইখিনিৰ সৈতে তেখেত একাত্ম হৈছিলে আৰু দীঘলীয়া সময় ধৰি তেখেতে আমাৰ লগত এটা সুসম্পৰ্ক বৰ্তাই ৰাখিছিলে। গতিকে সেইগৰাকীক আচলতে আমাৰ পৰিয়ালৰ এগৰাকী ব্যক্তিৰ দৰে, গতিকে আমি পৰিয়ালৰ এগৰাকী ব্যক্তিক হেৰুৱালে যেনেধৰণে নীতি নিয়মৰ মাজেৰে আমি যিখিনি কৰ্ম কৰিবলগীয়া হয়, আমি জুবিন গাৰ্গ ডাঙৰীয়াক সমগ্ৰ অসমবাসীৰ লগতে আমি বিশেষকৈ যুৱ ছাত্ৰ পৰিষদৰ পৰিয়ালটোৱেও আমি তেনেধৰণে আচলতে চিন্তা চৰ্চা কৰিয়েই আজি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ জিলাই জিলাই আজি আচলতে প্ৰয়াত শিল্পীগৰাকীৰ ৰাজ্য স্বাৰ্থ অনুষ্ঠিত কৰা হৈছে। আমিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে দক্ষিণ যোৰহাট আঞ্চলিক সমিতিৰ সহযোগত আমি তেওঁলোকৰ কাৰ্যালয়তে আমি এই ৰাজ্য স্বাৰ্থ বিভাগ অনুষ্ঠিত কৰিছোঁ। আৰু আমি এটা কথা দেখি ভাল লাগিছে যে এই অঞ্চলত স্থানীয় ৰাইজ আহি এই অনুষ্ঠানটোত ওতঃপ্ৰোতভাৱে জড়িত হৈছে আৰু ৰাইজৰো যে শিল্পীজনৰ প্ৰতি এক ভালপোৱা আছিলে, এক টান আছিলে, সেই কথাটোৱে আচলতে ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে সেই কথা প্ৰদৰ্শন কৰিছে। আৰু আমি আশা কৰিছোঁ যে সকলো ৰাইজৰ সহযোগত আজিৰ এই অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন হ'ব আৰু আমি প্ৰয়াত শিল্পীগৰাকী আত্মাৰ সদ্গতিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে এই মুহূৰ্তত আমি এটা কথা ক'ব বিচাৰিছোঁ যে শিল্পীগৰাকীৰ যি মৃত্যু, এই মৃত্যুক লৈ যি ৰহস্য সৃষ্টি হৈছে, তেখেতৰ ক্ষেত্ৰত যাতে ন্যায় পায় সেইটো আটাইতকৈ আচলতে আজি ডাঙৰ কথা। এটা কথা আমি দেখিছোঁ যে প্ৰথমতে কিন্তু সকলো কথাবিলাকেই খুব সহজ নিচিনা লাগি আছিলে। যেতিয়া অসমৰ জনসাধাৰণে, অসমৰ দল সংগঠনে যেতিয়াই এই কথাবিলাকৰ মাজত ৰহস্য আছে বুলি দাবী কৰিলে, তাৰপিছতেই শিল্পীগৰাকীৰ পষ্টমৰ্টেম হৈছে বা তাৰপিছতেই SIT গঠন হৈছে। গতিকে সেইখিনি যদি নহ'লহেঁতেন, ৰাইজৰ ফালৰ পৰা, সংগঠনৰ ফালৰ পৰা যদি এনেধৰণৰ হেঁচা নপৰিলেহেঁতেন, চৰকাৰ বা আন পক্ষবিলাকে এই গোটেই বিষয়টো কিন্তু এটা সাধাৰণ মৃত্যুৰ ঘটনা হিচাপে কিন্তু পৰিগণিত কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে আমি সমগ্ৰ অসমবাসীয়ে আচলতে এই মুহূৰ্তত সজাগ আৰু সচেষ্ট হৈ থাকিব লাগিব। আমি এটা শান্তিপূৰ্ণ পৰিৱেশৰ মাজত প্ৰয়াত শিল্পীগৰাকীয়ে যাতে ন্যায় পায়, তেওঁৰ পৰিয়ালে যাতে ন্যায় পায়, আমি অসমবাসীয়ে যাতে ন্যায় পাওঁ, সেই বস্তুটোৰ প্ৰতি কিন্তু আমি খুব স্পষ্ট দৃষ্টি ৰাখিব লাগিব। আৰু এই মুহূৰ্তত আমি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আচলতে এই তেখেতৰ ৰাজ্য শ্ৰাদ্ধস্থলীৰ পৰাই আহ্বান জনাইছোঁ। আপুনি বাৰু এখন দুচকীয়া বাহন লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি? তেন্তে এই বিশেষ ভিডিঅ' আপোনাৰ বাবে। বাইক প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ। যোৰহাটত মুকলি কৰা হ'ল আকৰ্ষণীয় দুচকীয়া বাহনৰ ট্ৰিয়াম্ফ শ্ব'ৰুম। বিগত কেইবা দশক জুৰি ৰাইজৰ মাজত থাকি মানুহৰ মন জিনিবলৈ সক্ষম হৈছে এই ট্ৰিয়াম্ফ বাইকসমূহে।
আপুনি বিচৰা ধৰণে আপোনাৰ তথা প্ৰিয়জনৰ সুবিধা হোৱাকৈ ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন লাভ কৰিব ইজি ফাইনেন্স অতি কম ডাউন পেমেণ্ট দি সহজেই সপোনৰ বাহনখন আপুনি নিজৰ কৰিব পাৰিব এই বাইকসমূহত আছে ডুৱেল চেনেল ABS সুইচেবল ট্ৰেকচন কণ্ট্ৰোল LED লাইটিং ৰাইডাৰ সহায়ক হোৱাকৈ ৰাইডিং মোড এৰোগনমিক ডিজাইনৰ দৰে বহু সুবিধাৰে সমৃদ্ধ তেন্তে পলম কিহৰ আজিয়ে যোগাযোগ কৰক আৰু বুক কৰক আপোনাৰ সপোনৰ বাহনখন যোগাযোগৰ নম্বৰ 8876503005 অথবা 6003820079 আমাৰ ঠিকনা ট্ৰিয়াম্ফ পুলিবৰ যোৰহাট